উফ ৰাম 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 আজিহে আজি বাপ্পা ঐ খৰ পালা পচি এনেকেনো আৰু ঘৰডালতে সোমাই থাকিব পাৰি নহয় হে এই তিৰি মখা কিহে পাইছে বাৰু হে ধেৎ তেৰিকা বাপ্পা ঐ কিবা বোলে চেক আনবা গেছি আজি 4টা বোৱাৰী মিছেছ গোটেই মহাই মাৰি দিছে এতিয়া ঘৰ ৰখি মৰি থাকা কেৱল মানে সেই সহজতে পোৱা পইচা কেইটা লাগে সেই তহঁতে অলপ কাম বন নকৰা গিয়া হলে ভাইহাত হে কাম বন নকৰা গিয়া হে তাঁতশালখন শেষ শেষ কাপোৰ একচুটি লগৈ নলৈ পইচা মুহুৰা এটা ফুৰোৱা মই দেখা নাই হে চেৰিকি যায় সেই একে মুধত উঠি আছে যায় বাপ্পা ঐ কিহে পালা ঐ তিৰি মহাক গটাই পিলপিলি গাড়ীত গটাই ঐ ৰাম একেবাৰে কোনে যে কি ড্ৰেছ পিন্ধিছি বাপ্পা ঐ হে আমাৰ আকৌ এটাই খালি কি ক'ব লাগে চাবি দেই মই আছিলো কালাইগাঁৱত ফোন কৰিছে অ দেউতা ক'ত আছা এই কালাইগাঁৱত আছোৱে মই এই হেৰি কৈছে নাই দেউতা কালাইগাঁৱত আছে যি ভালে হৈছে বৃহস্পতি বজাৰৰ পৰা গাহৰি মাংস অলপ লৈ আছো বুলি ক'লা হা গাহৰি মাংস সেইদিনা খাই ইচ্ছা মাত্ৰ হে আকৌ কি হয় গাহৰি মাংস খাব লগা হ'লে এই লৈ আছো বাৰু কিয় ঐ কিয় মানে হেৰি নহয় দেউতা কালি তাৰমানে সেই মুখ্যমন্ত্ৰী মামা এইবোৰ কালাইগাঁৱত এই কিবা পইচা চেক দিব নহয় আমাৰ গোটৰ সেয়া আনবা যাব লাগিব চেক আনবা যাবা আগদিনা আকৌ কি হয় মাংস খাব লগা হ'লে এই নহয় এই দেউতা এই তাৰমানে মাইকী মানুহগিলা আকৌ বাগিৰি পৰে নহয় গৰমত একে ফিট হৈ যায় গতিকে আজি আমি খাই বৈ অকণমান টাইট হৈ ল'ব চোৱা অ বেটি সেইটোহে কথা নেকি উই বা আৰু কি লাগব হালধি মছলা তেল যি আছে চব লৈ আহিবি উই বা আৰু মানে দেউতাৰ তাত পইচা আছে যদি আমাৰ 7টাত লাগি একে হেৰি 7টা মানে মাইক লিগিও আনবি 5টাত লাগি এই দখনা এখন কিনি আনবিচোন হালধিয়া চাই পিন্ধি যাব লাগে বোলে হা মই এতিয়া পইচা কিমান পাবি এই সিগিলা বাদ দিছোন এই দেউতা বাপা হাৰাই আকৌ চবে পিন্ধি যাব আমি আৰু কিবা এনেকে যাম নেকি হে তাৰপিছত আৰু উপায় নাই বোলো দে হ'ব দে মই যাই আছো সন্ধিয়া লৈ পেলাই এইবুলি আনি দিলো আৰু এয়া হ'ল কথা হে আমাৰ তাৰমানে এই তিৰি মখা কিহে পাইছি মই ক'বা নোৱাৰো বাপ্পা ঐ আজি ৰাতিপুৱা গোটাই পিলপিলি গাড়ী হত কি চাবি যায়ে আছে এখানৰ পিছত এখন কি ড্ৰেছ কি হাঁহি খিখিন্দালি বাপ্পা ঐ হে তহঁতে ঘৰত কাম নকৰা কিয় ভালকে হে চৰকাৰে দিয়া টকা কেইটাত লাগি যদি মাথা মাৰি থাকা ঘৰত যদি অকণমান ভালকে কাম বন কৰিলি হয় হে তেতিয়াতো আমাৰ বহুত উন্নতি হ'ল হয় তিৰি বোলে তিৰি আকৌ মণিকেইটা হে এই মোৰ 7টা লিখিয়া 3 খুটা এডাল নকৰে বাপ্পা ঐ কাম বন নাই কেৱল ধুদুৱা খৰি ভুব উৎ হে কেৱল ইজি মানি লাগে সহজতে পইচা কেইটা লাগে হে কাম বন নাই এই হ'ব মাটি ধেমালি মাটি বাপ এক ডবল মই বেচা নাই সেই মই কৰা সেই কুঁহিয়াৰৰ খেতি সেইখিনিয়ে আৰু নাই সেই গেলাৰ পৰা অলপ লাৰি দিওঁ নাই গুৰুত্ব নাই কাৰো এই ঢেলকে পৰি থাকিলে তাৰমানে মাটিখিনি হে ইয়াত যদি বেহাৰৰ খেতি কৰিলা হয় ইয়াত যদি অকণমান আলু খেতি কৰিলা হয় হে আজি তহঁতে কিমান ডাঙৰ মানুহ হোৱা বুলি হৈ সেই কাম বন নকৰি বাপৈ কি ধুদুৱা ঐ হে এনকে কৰ্ম সংস্কৃতি এনকে জাতি মাতি ভিতি এনকে থাকব নেকি হে তহঁতে যদি 3 কোটা এডাল হাতেদি নালাৰা তেতিয়া জাতি মাতি ভিতি এনকে এনে চিঞৰি থাকিলি হে আটা পাৰি থাকিলে হ'ব নেকি কাম কৰিব লাগিব ঘৰত হে বেলেগকনো কি কম নিজৰ চলিকেইটাই যেতিয়া কাম নকৰেই ঘৰৰ পৰিয়ালে যেতিয়া কাম নকৰে বেলেগকনো আৰু কি দুখ দিম হাই কি দিন পৰিলেই বাপ্পা ঐ হে চৰকাৰে কিবা এটা আঁচনি ওলাবহে লাগে মুঠতে
হাহাকাৰ লাগিলে এইফালে কথা একেবাৰে তিয়ে চুলিয়ে হাহাকাৰ কথাই সেই বোলে কাগজ জেৰেক্স কৰিব যা সেই বোলে অমুকত মিটিং কৰিব যা ইয়াই ঘৰত থাকবা সময় নাই এই 3 মাহৰ পাপ্পা ঐ হে এনেকে নেকি বাৰু হে কিবা খং উঠবো মাটি বিক্ৰী কৰি দিম বাপ্পেকে এই অমুকক চিনি পোৱা নাই আজি এতিয়া সেই দিনটো ঘৰডাল ৰখি মৰি আছো না হে এই তিৰিকেইটাতো ওলাই গিছে ইহঁত এটাও নাই ঘৰত এতিয়া মহ কেনেকে মৰা হে এই বুঢ়া বয়সত মই এতিয়া ঘৰৰ মানে ৰখীয়া হে মোৰ জানো ওলাই যাওয়াৰ মন এটা নাহেহে কথাই বাপ্পা ঐ কিহে পাইছে নে এটা বেলেগ কাম কৰো নেকি যি হল যি হব এই মাটিখিনি আদানী আৰু আম্বানীক গতাই দেওঁ নেকি যি হল ঠিক এইটোৱে ভাল হ'ব গতাই মাটি যি মোৰ নামত যি মাটি আছে গোটেইখিনি আদানী আৰু আম্বানীক গতাই দিম মই মুঠকে এটা পইচা ল'ম আৰু সেই পইচায়েদি ভালকে গাড়ী এখন কিনি ল'ম আৰু এই ছাগলী ঘৰত যায় পাহাৰৰ কিনাৰত যাই পেলাই পাণ ধৰিম মই তাতে মাটি অলপ কিনি ল'ম যায় তেতিয়া গম পাবি হত পাৱা নাইতো বুঢ়াক গতাম